উজনি অসমত ভয়ংকৰ বানপানীত বিপদত পৰি থকা মানুহখিনিৰ ওচৰত হাগ্ৰামা মহিলাৰে খবৰ ল'ব গৈ কিনে কেইটামান বৰ গুৰুত্বপূৰ্ণ ইণ্টাৰেষ্টিং কথা কৈছে, যোনকেইটা কথা শুনাৰ পিছত আপোনালোকৰো মন ভাল লাগি যাব আৰু আপোনালোকেও ভাবো যে হাগ্ৰামা মহিলাৰে ডাঙৰীয়া ইমান সহজ সৰল ব্যক্তি। আপোনালোকে হাগ্ৰামা মহিলাৰে ডাঙৰীয়াই কি কৈছে সেই কথাকেইটা শুনি লওক। ইয়াত মই অখিল দাদাৰ লগত কথা পাতি যিখিনি কথা মই ফিডবেক পাই আছো, এনে ৰেচনখিনিতো ঠিকে আছে, পাই আছে এইটো, কিন্তু ছেটেলমেণ্ট ৰিছেটেলমেণ্টৰ কাৰণে গভমেণ্টে কি ব্যৱস্থা ল'ব পাৰে ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। তো অখিল দাদাই কৈছে যদি PTC ফালৰ পৰা কিবা এটা যদি ছেটেলমেণ্টৰ সময়ত কিবা এটা যদি সহায় কৰিব পাৰে, এইটো বিৰাট ডাঙৰ মেছেজ চাব বা ভাল হ'ব বুলি কৈ আছে। ভাল হওক বেয়া হওক, অখিলে কৈছে যিহেতু, অখিল দাদাই কৈছে যিহেতু মই কৰিম। মানে হেল্পটো সহায়টো আমি এতিয়া কৰি আছোৱেই চৰকাৰী হিচাপে, কিন্তু ছেটেলমেণ্টৰ কটক ছেটেলমেণ্ট মানে আপুনি কি পুনৰ সংস্থাপনৰ যি ঘৰ বনাই দিব লাগিব পাৰে, এইটোৱে কৈছো। এতিয়া আপুনি ৰেচন দি থাকিলে কি হ'ব, ক'ত বহি পেলাই খাব? ঘৰ নাথাকিলে ৰেচন দি খাই জীয়াই থাকিব পাৰিব? আপুনি ঘৰ বনাব লাগিব কৈছে। এতিয়া এইখিনিতে আপুনি এটা ঘৰ বনাই দিব লাগিব আমি। চৰকাৰখনে 15,000 টকাকৈ দিছে, 15,000 টকাত এইটো ছেটেলমেণ্ট সম্ভৱ জানো? এইটো ছেটেলমেণ্টৰ কাৰণে দিয়া নাই ৰে, আপোনাক খাবৰ কাৰণে দিছে। খাবলটো ৰেচন দিয়ে আছে। আপুনি কিবা কিবি কিনিব নালাগে, হা? মছলা, তেল, চিন পাউডাৰ এইবিলাক কিনিব লাগিব না নাই? এইটো নালাগে। হাগ্ৰামা মহিলাৰে ডাঙৰীয়াৰ এনেহেন কথা বাৰ্তাত আমি অসমবাসী ৰাইজে সকলোৱে বুজি পাব লাগে যে বিপদৰ সময়ত হাগ্ৰামা মহিলাৰে ডাঙৰীয়া সদায় অসমৰ মানুহৰ কাষত আছে। আৰু হাগ্ৰামা মহিলাৰে ডাঙৰীয়া যিমান সহজ সৰলকৈ এই কথাখিনি ক'লাক, সঁচাকৈ বৰ সুন্দৰ কথা কৈছে। আপোনালোকে কেনেকুৱা পালাক হাগ্ৰামা মহিলাৰে ডাঙৰীয়াৰ এই কথাখিনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব।